নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই গ্ৰেড 4 আৰু মূলত এডিআৰই গ্ৰেড 4 আৰু লগতে আসাম পুলিচৰ যিখিনি পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াকে আগত ৰাখি আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে ইতিমধ্যে আগবঢ়াইছোঁ। এইটো ভিডিঅ'ত আমি টপ 15 জিকেৰ ওপৰত অৰ্থাৎ জেনেৰেল নলেজৰ ওপৰত কেইবাটাও প্ৰশ্ন আৰু ইয়াৰে অধিকাংশ প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাও লোৱা হৈছে। গতিকে প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকে দিবলৈ চেষ্টা কৰক। কেইটা উত্তৰ শুদ্ধ দিব পাৰে কমেণ্ট বক্সত জনাব। প্ৰথমটো প্ৰশ্ন আছে আমাৰ যে বৈদ্যুতিক বাল্বত কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? বৈদ্যুতিক বাল্বত কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ আমি কৈ নিদিওঁ, উত্তৰসমূহ আপোনালোকে দি যাওক। বৈদ্যুতিক বাল্বত কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰে অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, নাইট্ৰজেন। বৈদ্যুতিক বাল্বত কি গেছ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো নাইট্ৰজেন। দ্বিতীয়টো প্ৰশ্ন, যাদৱ পায়েঙৰ বিষয়ে বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। অৰণ্য মানৱ ৰূপে খ্যাত তেখেত। যে যাদৱ পায়েঙে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে? ইয়াতে আমাক চনটো সুধিছে। কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে তেখেতৰ ওপৰত বিভিন্ন প্ৰশ্ন আহিব পাৰে পৰীক্ষাত যাদৱ পায়েঙৰ ওপৰত। আমি এইটো প্ৰশ্ন লৈ লৈছোঁ যে যাদৱ পায়েঙে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল? অ'কে, ৰেড কালাৰ ইউজ কৰোঁ যিহেতু ব্লু আছে, লাইট ব্লু। অ'কে, নেক্সট, যাদৱ পায়েঙে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিলে? চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব 2015 চনত। নেক্সট, তৃতীয়টো প্ৰশ্ন, নৱগ্ৰহ মন্দিৰটো কোন পাহাৰত অৱস্থিত? চাওক, মন্দিৰৰ ওপৰত প্ৰশ্ন অসমৰ বিভিন্ন পৰীক্ষাত আহে, তৃতীয় বৰ্গৰ পৰীক্ষাটো আহিছিলে। গতিকে প্ৰশ্নসমূহ খুব গুৰুত্বপূৰ্ণ। আমি দুয়োটা পৰীক্ষা আগত ৰাখি অসম আৰক্ষী আৰু গ্ৰেড 4 প্ৰশ্নসমূহ লৈছোঁ। মূলত গ্ৰেড 4ৰ বাবে ভিডিঅ'সমূহ যথেষ্ট উপকাৰী হ'ব। নৱগ্ৰহ মন্দিৰটো কোন পাহাৰত অৱস্থিত? চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চিত্ৰাচল পাহাৰ। নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট, 4 নম্বৰ প্ৰশ্ন, বাগদাদৰ নাম আপোনালোকে শুনিছে। বাগদাদ চহৰখন কোন নদীৰ পাৰত অৱস্থিত? কওকচোন কওক। টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত। এইটো কোনোবা এটা পৰীক্ষাত আহিছিলে। চাওক, মেক্সিমাম কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ আৰু মষ্ট কমন প্ৰশ্ন আমি লৈ লৈছোঁ। গতিকে উত্তৰসমূহ আপোনালোকে নিজে ফালৰ পৰাও দিবলৈ চেষ্টা কৰিব। বাগদাদ চহৰখন কোন নদীৰ পাৰত অৱস্থিত? চ' উত্তৰটো আমাৰ হ'ব টাইগ্ৰিছ নদী। নেক্সট, অযোধ্যা আপোনালোকে জানিব লাগে। ইয়াৰ উত্তৰ প্ৰত্যেকেই জানিব লাগে। অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰ আপোনালোকে দিয়ক, কমেণ্ট বক্সত দিয়কচোন। আগতে কওক, প্ৰত্যেকেই ভিডিঅ'টো চাই থকাসকলে কমেণ্ট কৰক। অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? অযোধ্যা অপশ্যন চি, সৰজু নদীৰ পাৰত অৱস্থিত। অযোধ্যা কোন নদীৰ পাৰত অৱস্থিত? সৰজু। অ'কে, নেক্সট, ফ্লৰিকালচাৰ। আপোনালোকে নামটো শুনিছে, ফ্লৰিকালচাৰ নামটো আপোনালোকে শুনিছে। ফ্লৰিকালচাৰ কিহৰ লগত জড়িত? ফ্লৰিকালচাৰ শব্দটোতে গম পায় ফ্লৰি আছে, গতিকে কিহৰ লগত জড়িত হ'ব? ফুল। ঠিক আছে, ফুল উৎপাদন। ফ্লৰিকালচাৰ কিহৰ লগত জড়িত? উত্তৰটো হ'ব আমাৰ ফুল উৎপাদন। ইয়াতে ফল আছে। চাওক, অভাৰ এক্সাইটমেণ্টত আমি কি কৰিম? ফল দেখিছোঁ, ফল বুলিয়ে মাৰি দিলোঁ ফটো ফু। তেনেকুৱা মানে এক্সামত মিষ্টেক আমাৰ সঘনাই হয়। আমি গ্ৰেড 3 পৰীক্ষাটো দি অহাৰ পিছত বহুতেই কমেণ্ট কৰে যে মানে কিছুমান এনেকুৱা হয়, প্ৰশ্নটো পাৰে কিন্তু পাৰি অহা বস্তুটোহে বেছিকৈ ভুল হয় আৰু তেতিয়া আটাইতকৈ বেয়া লাগে। গতিকে প্ৰশ্নত আমি অপশ্যনসমূহ দিছোঁ। চাওক, ফল আৰু ফুল দুয়োটাই দিছোঁ। আপোনালোকে ভুলতে আকৌ ফলটো দি নাহিব। এক্সামত তেনেকুৱা ধৰণৰ মিষ্টেক হয় বাবে আমি অপশ্যনসমূহ অকণমান তেনেকৈ ধৰণে ৰাখিবলৈ চেষ্টা কৰিছোঁ। ফ্লৰিকালচাৰ কিহৰ লগত জড়িত? চ' উত্তৰ হ'ব আমাৰ ফুল উৎপাদন। নেক্সট, ব্ৰাউন ৰিভলিউশ্যন খুব ইম্পৰ্টেণ্ট। আপোনালোকে উত্তৰটো দিয়কচোন। ব্ৰাউন ৰিভলিউশ্যনটো কিহৰ সৈতে জড়িত? ব্ৰাউন ৰিভলিউশ্যন কিহৰ সৈতে বা কিহৰ লগত জড়িত? চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বা খ, সাৰ বা উৰ্বৰক উৎপাদনৰ লগত ব্ৰাউন ৰিভলিউশ্যন জড়িত। উৰ্বৰক উৎপাদন বা সাৰ উৎপাদনৰ লগত জড়িত। নেক্সট, 8 নম্বৰ কুৱেশ্যন, হোৱাইট গ'ল্ড। অ'কে, কোনবিধ ধাতুক
হোৱাইট গোল্ড ৰূপে জনা যায়? ইয়াৰ উত্তৰটো দিয়কচোন। কোনবিধ ধাতুক হোৱাইট গোল্ড বুলি জনা যায়? চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি প্লেটিনাম। কোনবিধ ধাতুক হোৱাইট গোল্ড বুলি জনা যায়? চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব প্লেটিনাম। নেক্সট কুৱেশ্যন, দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে? দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে? এইবোৰ প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ হয় পৰীক্ষাৰ ক্ষেত্ৰত। আপোনালোকে উত্তৰসমূহ দি যাওক। ইয়াৰ উপৰিও আমি ADREৰ বাবে কেইবাটাও ভিডিঅ' বনাইছোঁ। প্ৰায় 100তকৈ অধিক প্লেলিষ্ট আপোনালোকে চাব পাৰে। যদি যিসকলে ADRE গ্ৰেড 4 দিব তেওঁলোকে চায়। তেওঁলোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাগে বা আন ভিডিঅ' লাগে, অলৰেডি আমি সেইবোৰ আপলোড কৰিয়ে থৈ দিছোঁ। আগৰ প্ৰশ্নবোৰ আমি নেক্সট আকৌ আপলোড কৰিম, আপোনালোকে চাই থাকক। কিন্তু কি হয়, ভিডিঅ'টোত ভিউজ নোহোৱাৰ বাবে আমি এইকেইদিন অকণমান কমকৈ ভিডিঅ' বনাই আছোঁ। আপোনালোকক এটা অনুৰোধ, ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে, উত্তৰটো দিয়কচোন। দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2002 চনত। নেক্সট, এছিয়াটিক লায়ন বা এছিয়াটিক সিংহ কোন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? সেয়া হৈছে গুজৰাট। কি? গুজৰাট। এছিয়াটিক লায়ন কোন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী? গুজৰাটৰ। আৰু অসমৰ সকলোৱে জানে কি? কি? গড়, এশিঙীয়া গড়। নেক্সট 12 নম্বৰ প্ৰশ্ন, পিগমি হাগ গৱেষণা কেন্দ্ৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াতে এটা কথা মন কৰিছেনে আপোনালোকে? ভিডিঅ'টো 9 নম্বৰৰ পিছত কিন্তু 10 নম্বৰ কুৱেশ্যনটো আমি দিবলৈ পাহৰিছোঁ। আপোনালোকে কিমান মনোযোগেৰে চাইছে ভিডিঅ'টো সেইটো চাবলৈ এইটো ট্ৰিক কৰা হৈছিলে। বাৰু যি কি নহওক, পিগমি হাগ গৱেষণা কেন্দ্ৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আপোনালোকে মনোযোগ দিছেনে নাই সেইটো জানাৰো বিভিন্ন প্ৰক্ৰিয়া আছে। চাওক, কুৱেশ্যন এটা মিছ হৈ গৈছে আপোনালোকে যদি নজৰ নাই কৰা। গতিকে অকণমান মাইণ্ডটো এক্টিভ ৰাখি ভিডিঅ'টো যেতিয়া চাইছে অকণমান ভালকৈ চাওক। সময় যেতিয়া দিছে ভালকৈ দিয়ক, কাৰণ আমি বহুত বেছি সময় নাই লোৱা, 10 মিনিট সময় লৈছোঁ। আমি খুব কমেই ভিডিঅ' দিওঁ, কিন্তু ইম্পৰ্টেণ্ট ভিডিঅ' দিওঁ। গতিকে অকণমান মন মগজু খুলি ভালকৈ এইকেইদিন, সময় যথেষ্ট কম, দুৰ্গা পূজাৰ বতৰ। বাৰু, পিগমি হাগ গৱেষণা কেন্দ্ৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? পিগমি হাগ গৱেষণা কেন্দ্ৰ ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত? চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ সকলোৰে মৰমৰ অসম। পিগমি হাগ গৱেষণা কেন্দ্ৰ ভাৰতবৰ্ষৰ অসমত অৱস্থিত। নেক্সট কুৱেশ্যন, কম্পিউটাৰ ৰিলেটেড প্ৰশ্ন কিন্তু আমি এইবাৰ দেখিলোঁ যে গ্ৰেড 3ত একেবাৰে অহা নাই, কিন্তু গ্ৰেড 4ত এটা দুটা দিব পাৰে, বা অসম আৰক্ষীৰ ক্ষেত্ৰত এটা দুটা আহিব পাৰে, কাৰণ নাই দিয়া যিহেতু এইটো টপিক একেবাৰে চোৱা নাই। কিন্তু চিলেবাছত বা আগৰ বছৰ আমি দেখিছিলোঁ আহিছিলে। বাৰু যি কি নহওক, কম্পিউটাৰত কোনো তথ্য ডিলিট কৰিবলৈ কি শ্বৰ্টকাট ব্যৱহাৰ কৰা হয়? Ctrl+Z। অ'কে, Ctrl+Z। কম্পিউটাৰত কোনো তথ্য ডিলিট কৰিবলৈ কি শ্বৰ্টকাট ব্যৱহাৰ কৰা হয়? Ctrl+Z বা Ctrl+Z। অ'কে, নেক্সট, মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? এইটো খুব ইম্পৰ্টেণ্ট। আমি ছায়েন্সখিনিৰ কুৱেশ্যন 2-এটা মিলাই দিছোঁ, যিহেতু এইটো মিক্স জিকে চিৰিজ হয়। আপোনালোকে উত্তৰসমূহ দিয়ক, আৰু এতিয়ালৈকে কেইটা উত্তৰ শুদ্ধ দিলে কমেণ্ট বক্সত কিন্তু জনাবলৈ নাপাহৰিব। মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি জনা যায়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব পিটিউটাৰী গ্ৰন্থি। অ'কে, চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব আমাৰ পিটিউটাৰী গ্ৰন্থি। আৰু এই প্ৰশ্নসমূহৰ আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিলে সেইটো কিন্তু কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ' চাই আছে প্ৰত্যেকে জনাওকচোন। আমি এইটো মটিভেশ্যন পাওঁ যেতিয়া কোনোবাই কয় শিৱসাগৰ, যোৰহাট, আপাৰ আছাম, লয়াৰ আছাম, বিভিন্ন ঠাইৰ পৰা আমাৰ ভিডিঅ' চাই, আনকি বৰাক ভেলীৰ পৰাও যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ ভিডিঅ' চাই, খুব ভাল লাগে। আপুনি বাৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে সেয়া জাষ্ট কমেণ্ট বক্সত জনাওকচোন। সেউজীয়া ফল যিটো ফ্ৰুইট আছে আমাৰ, সেউজীয়া ফলক কৃত্ৰিমভাৱে পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
সেউজীয়া ফলক কৃত্ৰিমভাৱে পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো কি হ'ব বাৰু? নাইট্ৰজেন, ইথানল, কাৰ্বন নে অক্সিজেন? ইয়াৰ উত্তৰটো মই নিদিওঁ, আপোনালোকে কমেণ্ট বাকচত দিয়ক। যিসকলে শুদ্ধ উত্তৰটো দিব আমি কমেণ্টত হাৰ্ট দি দিম, যাতে বাকীসকলেও শুদ্ধ উত্তৰটো প্ৰত্যেকেই কিন্তু এইটো এটেণ্ড কৰক। যদি গুগলৰ হেল্প লাগে বা কিতাপৰ হেল্প লাগে হেল্প লওক, কোনো কথা নাই। আমি নেক্সট লাহে লাহে যিহেতু আমি পঢ়ি আছোঁ, 2-3টা ছিৰিজ বা 50টামান ভিডিঅ' চোৱাৰ পিছত আমাৰ হেল্প ল'ব নালাগিব, আমি ডাইৰেক্ট উত্তৰ দিব পাৰিম, যিহেতু আমি আকৌ গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ। সেইকাৰণে যদি এই ভিডিঅ'টোত ভাল ৰেছপঞ্চ আহে দেন আমি গ্ৰেড 4ৰ বাবে আমি কেইবাটাও আমাৰ প্লেনিং আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমাৰ লগত গোটেইখিনি ষ্টাডি মেটেৰিয়েল এভেইলেবল আছে, কিতাপো আমাৰ লগত একেবাৰে এভেইলেবল আছে, কোনো কিবা নাই। যদি আপোনালোকে ভাল এটা ৰেছপঞ্চ আমি পাওঁ ডেফিনেটলি আমি ক্লাছবোৰ ষ্টাৰ্ট কৰিম, যিহেতু এইবোৰ আমাৰ ক্লাছবোৰ বা কোৰ্চবোৰ সম্পূৰ্ণ ফ্ৰী হয়। ঠিক আছে, কওকচোন কওক, সেউজীয়া ফলক কৃত্ৰিমভাৱে পকাবলৈ ব্যৱহাৰ কৰা গেছবিধ কি? নাইট্ৰজেন, ইথানল, কাৰ্বন নে অক্সিজেন? ইয়াৰ উত্তৰটো প্ৰত্যেকেই কমেণ্ট বাকচত দিয়ক। আৰু পূজাৰ বতৰটো আপোনালোকে ভিডিঅ'টো চালে, অৰ্থাৎ আপোনালোকে পঢ়ি আছে, খুব কষ্ট কৰি আছে, ইয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। পঢ়ি থাকক, ভালকৈ পঢ়ক, যথেষ্ট কম সময় আছে। পূজানো কি প্ৰতি বছৰে আহিব, এইবাৰো আমি মা দুৰ্গাৰ আশীৰ্বাদ ল'ম, কিন্তু পৰৱৰ্তী সময়ত চাকৰি এটা পাই যেতিয়া গোটেই মা দেউতাৰ লগত একেলগে পূজা চাব যাম, সেই মজাটোৱে কিন্তু পৃথক হ'ব। বাৰু ভিডিঅ'টোত আজি ইমানেই আছিল, ধন্যবাদ, জয় অসম।